জয়ানগৰত নিচাসক্ত যুৱকৰ তাণ্ডৱ হাতত চোকা অস্ত্ৰ লৈ জয়ানগৰৰ শান্তিপথত তাণ্ডৱ অজয় গুপ্তাৰ 5 দিন ধৰি অঞ্চলটোত তাণ্ডৱ অজয় গুপ্তাৰ হাতত চোকা অস্ত্ৰ লৈ জয়ানগৰৰ দোকানত ধন দাবী অজয়ৰ ধন নিদিলেই আক্ৰমণ কৰে অজয় গুপ্তাই পৰিয়ালৰ লোকক মাৰধৰৰ অভিযোগ অজয়ৰ বিৰুদ্ধে অৱশেষত পৰিয়ালৰ লোকে অজয়ক গতাই দিয়ে দিছপুৰ আৰক্ষীক পুনৰবাৰ জনাইছো জয়ানগৰত নিচাসক্ত যুৱকৰ তাণ্ডৱ হাতত চোকা অস্ত্ৰ লৈ জয়ানগৰৰ শান্তিপথত তাণ্ডৱ অজয় গুপ্তাৰ 5 দিন ধৰি অঞ্চলটোত তাণ্ডৱ অজয় গুপ্তাৰ হাতত চোকা অস্ত্ৰ লৈ জয়ানগৰৰ দোকানত ধন দাবী অজয়ৰ ধন নিদিলেই আক্ৰমণ কৰে অজয় গুপ্তাই পৰিয়ালৰ লোকক মাৰধৰৰ অভিযোগ অজয় গুপ্তাৰ বিৰুদ্ধে অৱশেষত পৰিয়ালৰ লোকে অজয়ক গতাই দিয়ে দিছপুৰ আৰক্ষীক মানে এনেকুৱা 4-5 বছৰৰ পৰা এনেকুৱা ধৰক মানে এটা আপোনাৰ নিচা কৰাৰ পিছত মানে আকো মানে আমাৰ ওপৰত উঠি আহে মানে আমি মোৰ দেউতা মানে তাৰ ডাঙৰ দাদা হয় আমি তো কথা একো পাতা নাই মানে একো লিংক নাই তেখেতৰ লগত তথাপি মানে কাৰ্য কৰিলে মানে হিংসা থাকে ন ভাই এনেকুৱা হিংসাত মানে সি সদায় আমাক ডিষ্ট্ৰয় কৰিবলৈ আহে প্ৰত্যেকবাৰে আজি কি হৈছিল আজিও সি মানে আজি 4-5 দিনৰ পৰা তাৰ একে গতি আছে আগৰ নিচিনা আজি সি মানে তাৰ কি কয় দাও আজি লৈ লৈছে দাও লৈ কেনে আগতে নিজৰ ৱাইফক মাৰিলে এইটো মোৰ বাবা হয় তেখেতক মাৰিলে তেখেতৰ মানে দেউতা তাৰপিছত সি ৰাস্তাত ওলাই গ'ল ৰাস্তাত ওলাই আকৌ দাৱে দি মানে যোনটো পাণ দোকানী আছে মোবাইল দোকানী আছে সিহঁতক ধমকাই পইচা খুজিব চেষ্টা কৰিছে তাৰপিছত আৰু মোৰ যোনটো ষ্টাফ হয় তাক ৰাস্তাতে ধৰি কেনে বাহে দি কোবাবলৈ ধৰিছে পৰা মানে ইয়াৰ লগে তাৰ বাহটো আনি কেনে এৰি দিছে সেনেকে আকৌ মোৰ ঘৰত আহিলে তাক মানে কমিটি মানুহে মাতিলে তাতে মই বুজাবুজি কৰিলে সি আকৌ ইয়াতে আহি আকৌ মোৰ মা দেউতাক এটেক কৰিলেহি তেতিয়া আমি এতিয়া পিছৰ পৰা আহিলো পুৰা মোৰ মাক মাৰি আছে তেতিয়া আমি ডিফেন্সত তাক পিটিব লগা হ'ল নমস্কাৰ মই অজয় ফুকন আৰু এইখিনিতে সমূহ এনি ভাৰত চেনেলটোৰ যিসকল কৰ্মকৰ্তা আছে সকলোৰে মোৰ ফালৰ পৰা শুভেচ্ছা জ্ঞাপন কৰিছোঁ অসমৰ আচলতে সংবাদ জগতত নতুনকৈ আচলতে এটি আত্মপ্ৰকাশ ঘটিছে আমাৰ নিউজ চেনেল এনি ভাৰত আৰু এনি ভাৰতৰ এটা খুব ধুনীয়া এটা অনুষ্ঠান হ'বলৈ গৈ আছে সকলোৱে জানে আমাৰ সকলোৰে মৰমৰ হাৰ্টথ্ৰব জুবিন গাৰ্গৰ গানে কি আনে আচলতে জুবিনদাৰ সেই গীতৰ আধাৰত আমাৰ হিৰুদাই লিখা সেই গীতটি গানে কি আনে এই গানে কি আনে নামৰ এটি তেওঁলোকে সাংগীতিক ৰিয়েলিটি শ্ব' কৰিবলৈ গৈ আছে আৰু 15 আগষ্টৰ পৰা গোটেই আৰম্ভ হ'ব প্ৰথম অডিশ্যন অসমৰ ধেমাজি জিলাত আৰম্ভ কৰিব গতিকে সমূহ যিসকল প্ৰতিভা আছে যিসকলে গান ভাল পায় যিসকলে তেওঁলোকৰ নিজৰ প্ৰতিভা আচলতে দেখুৱাব বিচাৰে এই ৰিয়েলিটি শ্ব'ত গানে কি আনে এই প্ৰতিযোগিতাত অংশগ্ৰহণ কৰক আৰু খুব ধুনীয়া আপোনালোকে সুবৰ্ণ সুযোগ লাভ কৰিব লগতে ইয়াতে পুৰস্কাৰ আছেই বিভিন্ন ধৰণৰ উপহাৰো আপোনালোকে লাভ কৰিব আৰু লগতে এগৰাকী প্ৰতিষ্ঠিত আচলতে এগৰাকী শিল্পী হিচাপে অসমৰ সাংস্কৃতিক জগতত আপোনালোক প্ৰতিষ্ঠা লাভ কৰিব গতিকে গোটেই অনুষ্ঠানটোলৈ মোৰ ফালৰ পৰা শুভকামনা থাকিল আৰু লগতে এই অনুষ্ঠানটোত আপোনালোকে অংশগ্ৰহণ কৰিব আমিও আছো আৰু সকলোকে আমি লগ পাম ধন্যবাদ